নিৰ্বাচনৰ প্ৰাক্ষণত ইতিমধ্যে বিজেপি অগপত নেতাৰ বিনিময় ৰাজনীতি চলিছে। অভয়পুৰী সমষ্টি আৰু হাজো শুৱালকুছি সমষ্টিক লৈ ইতিমধ্যে বিজেপি অগপৰ মাজত নেতাৰ বিনিময় হ'ল, সেয়া সকলোৱে দেখিলে। আৰু কাইলৈ দিনটোত অগপই আন এগৰাকী বিজেপি নেতা লাভ কৰিব। সেই বিজেপি নেতাগৰাকী মোৰ সৈতে আছে। তেওঁ সমষ্টি হৈছে উত্তৰ অসমৰ নাওবৈচা সমষ্টি। এইগৰাকী নেতা হৈছে বসন্ত দাস, এগৰাকী বিজেপিৰ যুৱ নেতা। বসন্ত দাস ডাঙৰীয়া, প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছো। কাইলৈ আপুনি বিজেপি এৰি অগপত যোগদান কৰিব। কি কাৰণে আপুনি অগপত যোগদান কৰিব? ইমান বছৰ আপুনি বিজেপি কৰিলে, এগৰাকী যুৱ নেতা। চাওক, ভাৰতীয় জনতা পাৰ্টি, সন্মিলিত গণশক্তি অসম, অগপৰ মিত্ৰজোঁটৰ এটা দল। আৰু তিনিওটা দলৰ আলোচনা মৰ্মে কোনটো চিট ধৰি লওক এজেপিক দিব, কোনটো চিট বিজেপিয়ে খেলিব, কোনটো চিট সন্মিলিত গণশক্তি অসমে খেলিব। আমাৰ সেইফালে ধৰি লওক তিনিটা দল আছে, আৰু বেলেগ বেলেগ ছাইডত ধৰি লওক বেলেগ আৰু বেছি দল আছে। গতিকে এই তিনিওটা দলে আলোচনা কৰি কোনটো দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়ালে মানে এই সমষ্টিটো মিত্ৰজোঁটৰ প্ৰাৰ্থীজন জয়ী হ'ব, এইখিনি নিৰীক্ষণ কৰি তেওঁলোকে হয়তো সিদ্ধান্ত লৈছে। আৰু তাৰ কাৰণে আমাক নিৰ্দেশনাও প্ৰদান কৰিছে যে আপুনি অগপত যোগদান কৰি অগপৰ পৰা নিৰ্বাচন খেলিব লাগে। আমি নিশ্চিত দলে যি নিৰ্দেশনা প্ৰদান কৰিব, দলৰ নীতি আদৰ্শ নিয়ম মানি আমি সেই মিত্ৰজোঁটৰ আদৰ্শ নিয়ম মানি আমি কাম কৰিবলৈ সাজু আছোঁ। তাৰ কাৰণে তেখেতলোকে যেনেধৰণে পৰামৰ্শ আগবঢ়াইছে আমি তেনেকৈ কাইলৈ কাম কৰিবলৈ গৈ আছোঁ। আৰু মানে NDAৰ ব্ৰিক ব্ৰাদাৰৰ নিৰ্দেশনা মানি আপুনি কাইলৈ অগপত যোগদান কৰিব, এইটো সত্য? নিশ্চিত, এইটো সত্য। কাইলৈ 10-11 বজাত আপোনালোকে স্পষ্ট গম পাই যাব। টিকট ফাইনেল হৈ গৈছে? টিকটৰ বিষয়ে সেইখিনি দলৰ নেতৃত্বই গম পাব। মোক যিহেতু নিৰ্দেশনা প্ৰদান কৰিছে আপুনি অগপত যোগদান কৰিব লাগে, তাৰ কাৰণে মই কাইলৈ আমবাৰী অফিচত যোগদান কৰিম আৰু 10 বজাত। মানে যোগদানৰ পূৰ্বে টিকটৰ কথা বতৰাবোৰ চলিছে, আপুনি গ্ৰীণ ছিগনেলটো ইতিমধ্যে পাইছে? চাওক, এইখিনি সময়ত মই এই বিষয়ত বৰ মন্তব্য আগ নবঢ়াওঁ, যিহেতু এইখিনি দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত লৈ আছে। গতিকে কাইলৈ যোগদান কৰাৰ পিছত তেখেতলোকে যেনেধৰণে ক'ব তেনেধৰণে আগবাঢ়িব লাগিব। নিশ্চিত হৈছে চাগে, সেইটো কাৰণে আমাক যোগদানৰ নিৰ্দেশ প্ৰদান কৰিছে। হয়, যদি বসন্ত দাসে অগপৰ পৰা টিকট লাভ কৰে, ইতিমধ্যে আমি জানো অগপ সেই নাওবৈচা সমষ্টিটো অগপক বিজেপিয়ে এৰি দিছে। গতিকে বসন্ত দাস যদিহে প্ৰাৰ্থী হয়, কেনেকুৱা ধৰণে আপুনি এই মুহূৰ্তত আত্মবিশ্বাসী হৈ আছে? চাওক, ৰাইজে আমাক জনাইছে যে চিম্বল যিয়ে নহওক পাৰ্টিজন তেওঁলোকৰ পচন্দৰ হ'ব লাগে। আৰু সকলোৱে ফোনৰ যোগেৰে আমাক জনাই আছে, শুভেচ্ছা প্ৰদান কৰিছে। তাৰ কাৰণে মই গম পাইছোঁ যে চিম্বলটো অগপ হ'লেও তাত কোনো অসুবিধা নাথাকে, মিত্ৰজোঁটৰ বিধায়কজন জিকাটো নিশ্চিত। তেখেতলোকে সেইটো কাৰণে কৈছে যে অগপ হ'লেও কোনো অসুবিধা নাই, পদুম হ'লেও কোনো অসুবিধা নাই, মাত্ৰ টিকেটটো আমাক লাগে, ৰাইজক টিকেটটো লাগে। ৰাইজে হয়তো মোক বিচাৰিছে, তাৰ কাৰণে হ'লেও দলৰ নেতৃত্বই মোক নিৰ্দেশ প্ৰদান কৰিছে। আৰু দলৰ নেতৃত্বই যেনেধৰণে নিৰ্দেশ দিছে মই তেনেধৰণে কাম কৰি আছোঁ। কাৰ্যকৰ্তা এজন সেৱক হিচাপে কাম কৰি আছোঁ। ইয়াৰ আগতো মই আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। তাতো মই ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে মই হৈছিলোঁ। তেখেতলোকে যেনেধৰণে কৈছিলে তেনেধৰণে মই প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ আৰু জয়ীও হৈছিলোঁ, তেনেধৰণে কামো কৰিছিলোঁ। তাৰ কাৰণে হয়তো ৰাইজৰ মৰম চেনেহৰ কাৰণে হয়তো আজি ইমানখিনিলৈকে পোৱা হৈছে। গতিকে দলে যেনেকৈ নিৰ্দেশ প্ৰদান কৰিব ঠিক তেনেধৰণে আমি কাম কৰি গৈ থাকিম। এতিয়া টিকট লাভ কৰাৰ পাছত নাওবৈচা সমষ্টিটোক লৈ কিন্তু যথেষ্ট চৰ্চা চলি আছে। বিৰোধীৰ মিত্ৰতাৰ মাজতো বাকযুদ্ধ এনেকুৱা ধৰণৰ চলি আছে, মিত্ৰতা হোৱাগৈও নাই সেই সমষ্টিটোক কেন্দ্ৰ কৰিয়েই। এতিয়া কথাটো হ'ল, কংগ্ৰেছে এগৰাকী শক্তিশালী প্ৰাৰ্থী ইতিমধ্যে হৈ আছে, জয়প্ৰকাশ দাস, আৰু অখিল গগৈ প্ৰাৰ্থী ঘোষণা কৰি থৈছে আপুনি জানেই, ডক্টৰ হৰিকান্ত দাস। বিৰোধীৰ মাজত দুগৰাকী কেণ্ডিডেট হ'ব, এই কথাখিনি প্ৰায় নিশ্চিত, ফ্ৰেণ্ডলি। গৌৰৱ গগৈ ইতিমধ্যে অখিল গগৈকেতো নতুন প্ৰস্তাৱ ইতিমধ্যে দিলে, ফ্ৰেণ্ডলি ইলেকশ্যনটো তেওঁলোকে খেলিব নাওবৈচাত। আপুনি কিমান দূৰ লাভান্বিত হ'ব বুলি আশাবাদী? চাওক, ডক্টৰ জয়প্ৰকাশ দাসৰ নামটো আপোনালোকৰ মাজতহে চৰ্চা, মিডিয়াৰ মাজত চৰ্চা। জয়প্ৰকাশ দাসৰ নামটো গাঁৱত চৰ্চা নহয়। তেওঁ দুবাৰকৈ নিৰ্বাচনত হাৰিছে। যদি গাঁৱত মাটি, বায়ু, পানীৰ লগত জড়িত মানুহ হ'লহেঁতেন, গাঁৱৰ ৰাইজৰ লগত জড়িত হৈ কাম কৰিলে হ'লে, গাঁৱৰ ডেভেলপমেণ্টৰ কাৰণে যদি কাম কৰিলে হ'লে তেখেতক তেতিয়া ৰাইজে চিনি পালে হয়। আৰু তেখেতৰ নামটো সেই ধৰি লওক মিডিয়া সমাজৰ মাজত প্ৰচলিত হৈ থকাৰ কাৰণে চৰ্চাটো বেছি হৈ আছে, কিন্তু গাঁৱৰ ৰাইজে তেখেতক চিনিয়েই নাপায়। আৰু তেখেতে যেনেধৰণে কাম কৰি আছে, আমিও তেখেতক আজিলৈকে গাঁৱত লগ পোৱা নাই। গতিকে তেখেত ইমান আমাৰ কাৰণে ফেক্টৰ নহয়। আৰু ৰাইজে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ বিধায়কজন জিকোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। যিহেতু বৰ্তমান চৰকাৰখনে যেনেধৰণে উন্নয়নৰ বাবে কাম কৰিছে, ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিছে, এতিয়া আপুনি চাওক, ৰাজহুৱা উন্নয়নৰ উপৰিও ব্যক্তিগত যিখিনি অসুবিধা,
আপুনি এগৰাকী মহিলাই যিহেতু 1250 টকা অৰুণোদয় আঁচনি পায় সেই মহিলাগৰাকীয়ে জানে যে অৰুণোদয় পইচাটোৱে কিমান তেওঁ সকাহ হয় গতিকে নোপোৱা মহিলাসকল যিখিনি ভুক্তভোগী সেই মহিলাসকলে আমাক জনায় যে দাদা অৰুণোদয়টো কৰি দিব লাগে আমি তেতিয়া আমাৰ চৰকাৰৰ যিটো নিয়ম সেই নিয়ম মতে বিভাগীয় পঞ্চায়তে অৰুণোদয় আঁচনিটো কৰি আছে গতিকে আমি যদি একেবাৰে দুখীয়া মানুহ থাকে তেওঁলোকক দিয়াৰ যিখিনি প্ৰচেষ্টা আমি ল'ব লাগে সেইখিনি আমি বিভাগীয় বিষয়াৰ লগত কথা বতৰা পাতি পাৰিলে আমি কৰাই দিওঁ আৰু যিখিনি বঞ্চিত হৈ গৈছে সেই মানুহখিনি কিমান অসন্তোষ হৈ আছে আপুনি তাত গ'লে গম পাব গতিকে এই ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন এই মহিলাসকলে যিকোনো প্ৰকাৰে আনিবৰ কাৰণে বিধায়কজন নাওবৈচা সমষ্টিৰ পৰা জিকাবৰ কাৰণে তেখেতলোকে প্ৰস্তুত হৈ আছে পূৰ্বৰ যিটো নাওবৈচা সমষ্টি সেই নাওবৈচা সমষ্টিটোৰ জনবিন্যাস ডিলিমিটেশ্যনৰ পিছত একেবাৰে সলনি হৈ গ'ল মই যদি ভুল কোৱা নাই প্ৰায় 40ৰ পৰা 45,000 সংখ্যালঘু ভোট আছে ফেক্টৰ হ'বনে বসন্ত দাসৰ কাৰণে এই ভোটখিনি সংখ্যালঘু ভোট মানে ফেক্টৰ মানে সংখ্যালঘু মানুহেতো আমাক ভোট দিব এটা ফেক্টৰৰ কথাটোৱে নাই বিজেপিক ভোট নিদিয়ে বুলি চৰ্চা আছে কিন্তু অগপক ভোট দিয়ে সংখ্যালঘু মানুহে সেই চৰ্চাটো আছে কিন্তু বিজেপি তাত বুথৰ কমিটি আছে বিজেপি পৃষ্ঠা প্ৰমুখ আছে বিজেপি মণ্ডল মাইনৰিটি মৰ্চা আছে আৰু যিখন আমাৰ পেৰেণ্ট মণ্ডল কমিটি তাত মাইনৰিটি মুছলমান মানুহ অন্তৰ্ভুক্ত আছে গতিকে বিজেপিৰ এজিপি বুলি কোনো কথা নাই তাত মানুহক উন্নয়ন লাগে নাওবৈচা সমষ্টিত থকা মানুহে গম পায় নাওবৈচা সমষ্টিত যিমান জ্বলা যান্ত্ৰণা খাই আছে তাত বসবাস কৰা মানুহে গম পায় গতিকে এই সমস্যাখিনি নাইকিয়া কৰিবৰ কাৰণে তেখেতলোকে মিত্ৰজোঁটৰ বিধায়কজন জিকাবৰ কাৰণে উঠি পৰি লাগিছে আৰু লাগিব মোৰ এইটো বিশ্বাস মানে সংখ্যালঘু ভোটাৰেও বসন্ত দাসক ভোট দিব এয়া আপুনি আশাবাদী নিশ্চিত দিব কাৰণ মোৰ লগত প্ৰায় সংখ্যক মুছলমান মানুহে মোৰ লগত যোগাযোগ কৰি আছে আৰু তেখেতলোকৰ বিভিন্ন সমস্যাৰ কথা আমাক অৱগত কৰি আছে আমি যিখিনি পাৰোঁ সমস্যা সমাধানৰ ব্যৱস্থাও কৰি দিছোঁ আপুনি তাত গ'লে গম পাব কাইলৈ আপুনি কেই বজাত যোগদান কৰিব কিমান সময় দিছে আপোনাক 10 বজাত আমবাৰী অগপ কাৰ্যালয়লৈ নিমন্ত্ৰণ জনাইছে তাতে হয়তো সেইখিনি সময়তে 10-11 বজাৰ ভিতৰতে যোগদানটো হৈ যাব ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালৈ এয়া বসন্ত দাস মই ইতিমধ্যে কৈছোঁৱে যে নিৰ্বাচনৰ প্ৰাক্ষণত নেতাৰ বিনিময় ৰাজনীতি অগপ আৰু বিজেপিত চলিছে অগপ আৰু যিহেতু একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি এই সময়ছোৱাত গতিকে তেওঁলোকে জয়ৰ সম্ভাৱনা থকা সমষ্টি দুয়োটা দলে পৰ্যবেক্ষণ কৰি লৈছে তাৰ পাছত যিটো সমষ্টি অগপক এৰিব লাগে সেই সমষ্টিটো অগপক এৰিছে বিজেপিক যিটো সমষ্টি এৰিব লাগে বিজেপিক এৰিছে আৰু নেতা যদি কেনেবাকৈ আমদানি কৰি আনিব লাগে সেই সমষ্টিটোত জয় কৰাবৰ বাবে তেনেহ'লে সেই পন্থা তেওঁলোকে হাতত লৈছে আৰু প্ৰকাশ দাস ভূপেন ৰায়ৰ পাছত অন্যতম এগৰাকী এই নেতাৰ বিনিময় ৰাজনীতিৰ নেতা হ'বলৈ গৈ আছে কাইলৈৰ দিনটোত এইগৰাকী বসন্ত দাস আৰু তেওঁ নাওবৈচা সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থী হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ